পদূলিমুখ পালেহি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। ৰাজ্যজুৰি ব্যস্ততা, বিধে বিধে পিঠা-পনা তৈয়াৰ কৰি সাজু হৈছে গৃহিণীসকল। এই দৃশ্য শিৱসাগৰৰ মেছাগড়ৰ এগৰাকী মহিলাৰ নাম দীপালী কোঁৱৰ। তেওঁ তৈয়াৰ কৰা পিঠা-পনা খুবেই জনপ্ৰিয় অঞ্চলবাসীৰ মাজত। সেয়েহে ভোগালীৰ বতৰত গ্ৰাহক ৰাইজৰ বাবে তৈয়াৰ কৰিছে এইসমূহ সামগ্ৰী, য'ত আছে তিলপিঠা, তেলপিঠা, কোমল চাউল, কলা চাউল, পকা মিঠৈ, আখৈ, চিৰা, হুৰুম, সান্দহ ইত্যাদি অনেক সামগ্ৰী। নিজৰ পাকঘৰটোৰ পৰাই এইসমূহ সামগ্ৰী বজাৰলৈ উলিয়াই দি স্বাৱলম্বিতাৰ পথ বাছি লোৱা দীপালী বাইদেৱে ব্যস্ততাৰ মাজতে ব্যক্ত কৰিলে মনৰ অনুভৱ। তেওঁৰ লগতে বৰ্তমান আৰু কেইবাগৰাকীও মহিলা আৰু তেওঁৰ পুত্ৰইও এই ঘৰুৱা উদ্যোগটোক আগুৱাই নিবৰ বাবে অশেষ কষ্ট কৰিছে। শিৱসাগৰৰ লগতে দাঁতিকাষৰীয়া বহু ঠাইলৈ এইসমূহ খাদ্য সামগ্ৰী যোগান দিয়াৰ বাবে কাম কৰিছে পুত্ৰ ভাৰ্গৱে। মাতৃয়ে আৰম্ভ কৰা ব্যৱসায়ত যোগদান কৰি আত্মনিৰ্ভৰতাৰ দিশতে আগবাঢ়ি গৈছে, বদ্ধপৰিকৰ হৈ কাম কৰিছে ভাৰ্গৱে। দুয়ো মাতৃ পুত্ৰলৈ আমাৰ অলেখ শুভেচ্ছা। এই ব্যৱসায়ে সফলতা কঢ়িয়াই আনক। তেওঁলোকৰ আখলত তৈয়াৰ হোৱা সামগ্ৰীয়ে দেশজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হওক। শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট, নিউজ এইট আছাম। অনুপ্ৰেৰণাটো মই ভালেই পাইছোঁ। বৰ্তমান মায়ে মোক যিখিনি ক্ষেত্ৰত আগবঢ়াই দিছিলে, সেই বস্তুটো মই বিভিন্ন জেগাত দিছোঁগৈ। এখন বজাৰ পাইছোঁ তেওঁলোকৰ পৰা, আৰু বিশেষকৈ ক'বলৈ গ'লে এতিয়া বৰ্তমান পেৰিছলৈ গৈছে বৰ্তমান পিঠা, এজনী ছোৱালীয়ে লৈ গৈছে। তাত তেওঁ বিয়া হৈছে। তাৰপৰা উৰিত আৰু আপোনাৰ পণ্ডেশ্বৰী গৈছে, তেনেকৈ দি বাহিৰলৈও পাইছোঁ সমাদৰ। আৰু বিশেষকৈ মই যিটো অৰ্গেনিক ব্লেক ৰাইচ, যিটো আমি কওঁ কোলা চাউল বুলি কওঁ অসমীয়াত, যিটো কেঞ্চাৰৰ কাৰণে ভাল বুলি কয় মানুহে, সেইটো পিঠাৰ ওপৰত মই বেছি হেৰি পাইছোঁ, ছাকচেছ হৈছোঁ ক'বলৈ গ'লে। তাৰ ডিমাণ্ডটো বেছি আছে ক'বলৈ গ'লে, আৰু তাৰ ডিমাণ্ডটোৰ কাৰণে মই এতিয়া পিঠা দিব পৰা নাই। সেইটো পিঠা মাৰ্কেটত মই ঠেলিব পৰা নাই বৰ্তমান ক'বলৈ গ'লে। আৰু আমাৰ পিঠা আপোনালোকে শিৱসাগৰ ৰাইজৰ কাৰণে আমি নিবেদনত দিছোঁ। আৰু গ্ৰাম্যাঞ্চল আছে, আছু অফিচৰ ফ্ৰণ্টত আমাৰ দোকান আছে। তাৰপাছত উইথ আপোনাৰ টেঞ্চ আছে, আগৰ পুৰণা LIC বিল্ডিঙৰ ওচৰত আছে। তাত সেই 3 ঠাইতে পাব আমাৰ পিঠা। তাৰপৰা নেক্সট আপোনাৰ তিনিচুকীয়া হাঁচতিত পাব। হাঁচতি আপোনাৰ শিৱানী চেতিয়া, তাৰপৰা আৰু মন্দিৰা গগৈ, তেওঁলোকৰ ওচৰত পাব। তাৰপাছত গুৱাহাটীত পাব পাৰুল ফুড প্ৰডাক্ট, গণেশগুৰিত পোৱা যাব। ব্ৰেণ্ডিং আছে, আছামিজ ট্ৰেডিশ্যনেল ফুড বুলি আছিলে আমাৰ ব্ৰেণ্ডটোৰ নাম, আছামিজ ট্ৰেডিশ্যনেল ফুড, আৰু তাৰ লাইচেঞ্চো আছে বৰ্তমান। মেইন কথা হৈছে কি, ইয়াৰ কাৰণে আমাক কিছুমান কেঁচা মালৰ প্ৰয়োজন হয়। ধৰি লওক আমাৰ তিল দৰকাৰ হয়, আৰু তিলটো এনেকুৱা হৈ যায়, তিলটোৰ কাৰণে আমাক মেজৰিটি পইচা লাগে, আৰু প্লাছ আপোনাৰ গুড় লাগে। গুড়টো আমাক লাগিবই, গুড়, তিল, নাৰিকল, কাৰণ নাৰিকলৰ প্ৰডাকশ্যন আমাৰ অসমত কমি গৈছে। সেইকাৰণে আমি বাহিৰৰ পৰা নাৰিকল আনিবলগীয়া হয়। আৰু এনেকুৱা অসমত নাৰিকল বহুত কমি গ'ল। আগতে বহুত পোৱা গৈছিলে, এতিয়া নাৰিকলো আমি কিনি আনিবলগীয়া হয়। তেনেকৈ কেঁচা মালৰ অভাৱৰ কাৰণে আমাক অকণমান পইচা দৰকাৰ হয় মজুত, আৰু চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো সাহাৰ্য পোৱা নাই ক'বলৈ গ'লে। আৰু এনেকৈ যদি পাওঁ তেতিয়াহ'লে উদ্যোগটো মই আৰু আগুৱাই নিম বুলি ভাবিছোঁ পৰাপক্ষত। আৰু ইয়াৰ উদ্যোগৰ লগত মোটামুটি 4 গৰাকী মহিলা জড়িত হৈ আছে, আৰু পুৰুষো আমি 2 জন জড়িত হৈ আছে। পেকেটিং আৰু হেৰিয়ৰ কাৰণে লাগেতো, মাৰ্কেটিং। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল, ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।